নলবাৰীক গৌৰৱান্বিত কৰিলে জোন ৰাজবংশীয়ে। পুত্ৰৰ সাফল্যত চকুপানী নিগৰিল মাতৃৰ। নলবাৰী জিলাৰ দিহজাৰী গাঁও নিবাসী ৰাজেন ৰাজবংশী আৰু ক্ষীৰোদা ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ তথা মেধাৱী ছাত্ৰ জোন ৰাজবংশীয়ে সদ্য ফলাফল ঘোষিত APSC পৰীক্ষাত AAO 65 ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই খবৰ লাভ কৰাৰ পিছতেই জোনৰ ঘৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। আত্মীয় স্বজন গাঁওবাসীৰ লগতে বিভিন্ন দল সংগঠনে ফুলাম গামোচাৰে আদৰণি জনাই আশীৰ্বাদ প্ৰদান কৰে জোন ৰাজবংশীক। উল্লেখ্য যে জোন ৰাজবংশীয়ে ইতিমধ্যে নলবাৰী জিলাৰ টিহু ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে। পুত্ৰৰ সফলতাত আনন্দৰ চকুলো নিগৰিল মাতৃৰ। জোন ৰাজবংশী হয়। মই APSC 2023 পৰীক্ষাত AAO হিচাপত 65 ৰেংক পাইছোঁ আৰু মই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি কিনে বৰ্তমানে নলবাৰী জিলাৰ অন্তৰ্গত টিহু ৰাজচক্ৰত কপিষ্ট হিচাপে কৰ্মৰত হৈ আছিলোঁ। আৰু মই মানে এই কৰ্মকালতে মই APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ আৰু সৌভাগ্যবশতঃ আজি ৰিজাল্ট দিছে আৰু মই 65 ৰেংক পোৱাত মই অতিকৈ আনন্দিত হৈছোঁ। মোৰ মা মোৰ পৰিয়ালৰ খুবেই মই সঁহাৰি পাইছোঁ আৰু সেইবাবে মই আজি বহুত আনন্দিত আৰু ভাল লাগি আছে। বৰ্তমান মই মানে জব কৰি থাকি মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ, তো এইটো বহুত হেক্টিক আছিল চিডিউলটো। ৰাতিপুৱা মই 5টাৰ পৰা উঠি কিনে মানে পঢ়িব লগা হৈছিল, তাৰপিছত অফিচ যাই কিনে গোটেই দিনটো কাম কৰি কিনে আৰু আহি পঢ়িব লগা হৈছিল। তো মানে প্ৰেৰণা মোৰ মা আছিল, মা আৰু দেউতা আছিল। তো সেইকাৰণে মই মানে হাজাৰ কি হ'লেও 3rd গ্ৰেডৰ পৰা চাকৰি কৰি হ'লেও মই পঢ়ি আছিলোঁ আৰু APSCৰ কাৰণে। সৰুৰে পৰা মই নকওঁ যে মোৰ আশা আছিল বা আকাংক্ষা আছিল। মই প্ৰথমে ছফ্টৱেৰ ডেভেলপাৰ হিচাপে কাম কৰি আছিলোঁ। তাৰপিছত মই যেতিয়া কৰোণাত মই ঘৰলৈ উভতি আহিব লগা হ'ল আৰু সামাজিক পৰিস্থিতিটো দেখিলোঁ, তো মই প্ৰেৰিত হ'লোঁ আৰু APSC পাৰ্চিউ কৰা চিভিল ছাৰ্ভেণ্ট হোৱাৰ মই মানে বিচাৰিলোঁ যে মই কিবা এটা চেঞ্জ আনিব পাৰিম নেকি সমাজত। তো মই আশা কৰিলোঁ যে সেইটো চেঞ্জ আনিব পাৰিম। কিয়নো মোৰ দেউতা আছিল, দেউতা মই মানে ৰেলৱে চাব ইন্সপেক্টৰ হয়তো, তো মই ভাবিছিলোঁ যে কি কয় মই ছাৰ্ভিচ জইন কৰোঁ আৰু জনসেৱাৰ কাৰণে। তো সেইটোৱে দেউতাই মোৰ প্ৰেৰণা। আৰু মই মানে কলেজৰ সময়ছোৱাত যেতিয়া মই তেজপুৰ ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ, তেতিয়া মানে মোৰ লগৰকেইটা ফ্ৰেণ্ড চাৰ্কলে মোক প্ৰেৰণা দিছে। মোৰ লগত বৰ্তমান যিবিলাকে APSC পাছ কৰি আছে সেইবিলাকে মোক প্ৰেৰণা দিছে যে পাৰ্চিউ কৰ, পাৰিম বুলি মোক আশা এটা দিছে। তো সেইবিলাকৰ কাৰণে মই মোৰ লগৰকেইটা আৰু মোৰ ফেমিলিক মই বহুত মানে ধন্যবাদ দিছোঁ আজিৰ দিনৰ কাৰণে। এইটো হ'ল কষ্ট, বহুত কষ্ট কৰিব লাগিব আৰু মানে ছিকিউৰিটি নাই যে মানে নিজৰ 100% দিয়াৰ পিছতো এইটো মোৰ 3rd এটেম্প্ট হয়, কিন্তু নিজৰ 100% দিয়াৰ পিছতো মই ছিকিউৰিটি নাছিলোঁ যে মই যে চাকৰিটো পাম। কিন্তু মা মোক মোৰ এই প্ৰিপেৰেশ্যন কালচত সদায় প্ৰেৰণা দি আছিল যে হ'ব। সেইকাৰণে মই সেই প্ৰেৰণাৰে দিয়ে মই আগবাঢ়ি গৈছোঁ আৰু সেইটোৱে মোৰ ফেমিলিৰ কাৰণে মই পাইছোঁ আজি এই লক্ষ্যটো উপনীত হৈছোঁ। সমাজৰ কাৰণে সেইটোৱে মই সামাজিক মানুহ হওঁ, তো সমাজৰ কাৰণে মই কাম কৰি অভিয়াছলি মই সেইটোৰ কাৰণে মই যিহেতু ইমান কষ্ট কৰিছোঁ, তো সমাজৰ কাৰণে মই কাম কৰিম বুলি ভাবিছোঁ। আৰু সেইটোৱে সমাজক যেনেকুৱাকৈ মানুহক সহায় কৰিব পাৰোঁ সেনেকুৱাকৈ মই মানুহক সহায় কৰিম। আৰু সেইটোৰ কাৰণে মই ইমান কষ্ট কৰিছোঁ। ভাবোঁ যে মই আগতো মই সামাজিক হওঁ, সমাজৰ কাৰণে কাম কৰিছোঁ। মোৰ ঘৰ দিহজাৰী গাঁও, নলবাৰী জিলাৰ অন্তৰ্গত। মই জোন ৰাজবংশীৰ মা হয়। আজি মই খুবেই সৌভাগ্যৱান হৈছোঁ, কাৰণ ল'ৰাটোৰ ওপৰত মোৰ বহুত আশা আছিলে যে এদিন হ'লেও কিবা নহয় কিবা এটা কৰিব বুলি। বহুত কষ্ট কৰি আজি সাফল্য মোক দেখুৱাইছে বা ৰাইজক দেখাইছে বা নলবাৰী জিলাৰ অন্তৰ্গত এজন সুদক্ষ ল'ৰা ছাত্ৰ হিচাপে পাছ কৰিছে। এইটো মোৰ খুব ভাল লাগিছে, খুব আনন্দিত হৈছোঁ। ভগৱানে আৰু আগলৈ ভাল কৰক, ভালে ভালে ভাল কাম কৰিব পাৰক, ৰাইজক শুশ্ৰূষা কৰক, এইটোৱে মোৰ আশীৰ্বাদ। পঢ়াৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছিল। প্ৰথমবাৰ যেতিয়া দিয়াৰ কাৰণে সাজু হৈছিল তেতিয়া ৰাতি দিন নাই
যেতিয়াই সময় পায় তেতিয়াই পঢ়ে, যেতিয়াই শুবও নোৱাৰে, খাবও নোৱাৰে। প্ৰথমবাৰ এনেকুৱা অৱস্থা কৰি পঢ়িছে। তাৰপিছত অলপ বেয়া হোৱাৰ কাৰণে বেয়া লাগিল। তথাপি মই কৈ আছোঁ যে এদিন হ'লেও তুমি সবায়ে যে তুমি ফল পাবা, কষ্টৰ ফল সদায় পায় মানুহে। হয়তো তুমি কিছুমান বুজি পোৱা নাই, সেইকাৰণে আজি তুমি উন্নত হোৱা নাই, এদিন হ'লেও সবাই। মোৰো আশা আছিল, মই বহুতে আশা কৰিছিলোঁ যে এদিন হ'লেও পাছ কৰিবই। আৰু মোৰ অন্তৰত সদায় বিশ্বাস আছিল কিবা নহয় কিবা এটা কৰিবই। এতিয়া দূৰত থাকে তথাপি বহুত প্ৰেৰণা জগায়। আৰু এটা কথাই কয় যে কষ্টৰ ফল সদায় মিঠা। কষ্ট কৰি যোৱা, কৰ্ম কৰি যোৱা, ফল ভগৱানৰ হাতত এদিন হ'লেও তোমাক দিবই। মানুহে জীৱনত পাছ ফেল আছে, কিন্তু হতাশ হ'ব নালাগে। তুমি ভাল কৰি তোমাক কৰ্ম কৰি যোৱা, তুমি ফল পাবা। তুমি কষ্ট কৰা, তোমাৰ নিজৰ যিটো তোমাৰ পাব লগা আছে পাবাই। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।